ৰাজ্যজুৰি নিৰ্বাচনৰ গৰম বতাহে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। আজি আকৌ নিৰ্বাচনৰ গৰম বতাহ বলিছে নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ মাহেৰীপাৰৰ ৫ নং আৰু ৬ নং ৱাৰ্ডৰ ৰাইজৰ মাজত। বিজেপি দলৰ মাহেৰীপাৰৰ কাউন্সিলৰ পদৰ মনোনীত প্ৰাৰ্থী ইনজামামুল হক আৰু ২৩ নং মাহেৰীপাৰৰ বৰগুৰি জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাহমুদা খাতুনক আগত ৰাখি নিৰ্বাচনী প্ৰচাৰ চলাই যুৱ নেতা আনোৱাৰ হুছেইনে। ৰূপহীয়াত বিধানসভা সমষ্টিৰ যুৱ নেতা আনোৱাৰ হুছেইনে ৰাইজৰ সহায় সহযোগ প্ৰত্যক্ষ কৰি কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মাহেৰীপাৰত বিজেপিৰ জয় নিশ্চিত বুলি আখ্যা দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। মই মোহাম্মদ ইনজামামুল হক, মোক ভাৰতীয় জনতা পাৰ্টিৰ পৰা আঞ্চলিক পদৰ সদস্য মনোনীত কৰিছে। অসম চৰকাৰৰ পৰা মোক যি সন্মান দিছে, যি টিকেট দিছে, আৰু আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে যি আমাক আদৰি লৈছে, আমাৰ ফুলৰ ছবিটো, আমি বহুত আনন্দিত। আপুনি বিজয় হ'লে আপোনাৰ মানে প্ৰথম পদক্ষেপ কি ল'ব? মাহেৰীপাৰ জিপি যিখিনি ৰাস্তা ঘাট আছে, আমি নিশ্চয় আমাৰ যিটো চৰকাৰ আছে, আমি গৰ্ব কৰি ক'ব পাৰোঁ যে মাহেৰীপাৰ জিপি ৰাস্তাখিনি আমি ৬ মাহত ১ বছৰৰ ভিতৰত গোটেইখিনি গলিয়ে ৰাস্তাখিনি আমি কমপ্লিট কৰি দিম। মাহেৰীপাৰ জিপি অৰুণোদয় আঁচনি আছে, যদি আজি ৫০০ অৰুণোদয় আছে, আমাৰ যেতিয়া চৰকাৰৰ আমি যেতিয়া আমাৰ NDA চৰকাৰৰ পৰা এতিয়া আমাক সমৰ্থ কৰি মোক জিকাই লৈ যাব ৰাইজে ৫০০ জেগাত মই ১,০০০ অৰুণোদয় মানুহক চৰকাৰৰ পৰা আনি দিম বুলি আশা পাতিম। ৰাইজক কি ক'ব আপুনি? ৰাইজক মই এটা অনুৰোধ জনাম যে আগন্তুক পঞ্চায়ত নিৰ্বাচন ৭ তাৰিখে যিটো ভোট হ'ব, এই ভোটত যাতে পদুম ফুলৰ ছবিত মোক বিপুল ভোট দি মোক জয়যুক্ত কৰে, মোক ৰাইজৰ ওপৰত সৰল মিনতি। যিখিনি আসন দিছোঁ তাৰে ভিতৰত ২-এটা আসন আমাৰ ইফাল সিফাল হ'ব পাৰে, বাকী যিখিনি আসন আছে আমাৰ সেইখিনি আমি পাম বুলি আশাবাদী, আৰু সেই হিচাপে আমি কাম কৰি প্ৰচাৰ চলাইছোঁ। আজি কাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে? কি কয়? আজি কাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে? আজি আমাৰ মাহেৰীপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ইনজামামুল হক আৰু মাহেৰীপাৰ বৰগুৰি APC কেন্দ্ৰীয় আমাৰ মাহমুদা খাতুন ডাঙৰীয়া নিৰ্ভৰ আমি মাহেৰীপাৰ ৫ নম্বৰ আৰু ৬ নম্বৰ ৱাৰ্ডত আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ। আৰু ইয়াতে যি মানুহৰ সমাগম দেখা পালোঁ, যি মানুহৰ সঁহাৰি দেখা পালোঁ, তেখেতৰ নিজৰ ২জন প্ৰাৰ্থীৰে নিজৰ ৱাৰ্ড, আৰু ইয়াতে যিখিনি সমাগম আজি দেখা পালোঁ, সঁচাকৈ আমি বেলেগ ৱাৰ্ডৰ পৰা আহিছোঁ, আমি উৎফুল্লিত হৈছোঁ যে তেখেতসকলৰ নিচিনাকৈ যদি আমি আগবাঢ়ি আহিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত আমাৰ লগত কোনো ধৰণৰ কণ্টেষ্টেই নাই। সংখ্যালঘু অঞ্চলত আপুনি বিজেপিক কেনেকৈ সঁহাৰি জনাই আছে ৰাইজে? চাওক, এইটো বহুত দিন পুৰণা কথা। আজি বৰ্তমান চবেই বুজি পোৱা হৈছে যে সংখ্যালঘু আৰু সংখ্যাগুৰু বিজেপিৰ এইটো কোনো ভাগ বিতণ্ড নাই। এইটো কিছুমান মানুহৰ মানে ৰাজনৈতিক মুনাফা লাভৰ কাৰণে এইটো ভাষা ইউজ কৰি আছে, কিন্তু আচলতে সংখ্যালঘু অঞ্চলত যিমানে উন্নতি হৈছে, উন্নয়ন হৈছে, যিমানে আঁচনি পাইছে, সংখ্যাগুৰু অঞ্চলতো সিমানেই পাইছে। গতিকে আমিতো ভাগ বিতণ্ড দেখা এনেকুৱা কৰিছে বুলি আমাৰ তাতে লগা নাই। গতিকে ইহঁতে যিবিলাক মানুহে এইবিলাক কথা ইউজ কৰি আছে, সেইবিলাক তেখেতৰ নিজৰ ব্যক্তিগত, নিজে মনে কৰা কথা আৰু ইহঁতৰ স্বাৰ্থ প্ৰণোদিত কথা। আমিতো সেইটো নাভাবোঁ যে সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত কিবা ডিফাৰেঞ্চ আছে। এইবাৰ পঞ্চায়ত ইলেকশ্যনত মানে বিজেপি আকোৱালি ল'ব বুলি আশাবাদী নেকি? 100%। আমি যিটো গাঁৱে ভূঞে যি দেখা পাই আছোঁ, 100% মানুহৰ যি লোকসভাত যি সঁহাৰি আছিল, তাতকৈ আমি বহুত গুণৰ ওপৰত আমি সঁহাৰি পাইছোঁ, আৰু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ ভোটৰ পাৰ্চেণ্টেজ এইবাৰ ৰূপহীয়াত সমষ্টিত বহুত লোকসভাতকৈ আমাৰ বহুত গুণৰ ওপৰত হ'ব বুলি আমি আশা কৰোঁ।